নমস্কাৰ সৰু অসমৰ দৰ্শকসকল। প্ৰথমটো খবৰ আজি 6 জুলাইৰ পৰা ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। পিছতো খবৰ তামিলনাডু মুখ্যমন্ত্ৰী বিজয় থালাপতি কঠোৰ হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতে জালত পৰিল কাটাতাৰ পাৰ হৈ অহা 50 গৰাকী বাংলাদেশী। তামিলনাডুত আটক কৰে 50 গৰাকী বাংলাদেশীক। চৰকাৰী নিয়মেৰে বাংলাদেশলৈ উভতাই পঠাব বাংলাদেশীকেইটাক। ভালেই কৰিছে তামিলনাডু চৰকাৰখনে। আৰু অসমতো বাংলাদেশী সমস্যা আৰু ভাৰত দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ উভতাই পঠাব লাগে চৰকাৰে। পিছতো খবৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদমেল যোগে জনাইছে, অসম বিধানসভাত অসমীয়া, বড়ো, ইংৰাজী ভাষাৰ লগতে হিন্দী ভাষা অন্তৰ্ভুক্ত কৰা হ'ল। ভাল কৰিছে ভাৰত দেশৰ ৰাষ্ট্ৰীয় হিন্দী ভাষাক অসম বিধানসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে। পিছতো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইটামান মন্তব্য। অসম পুলিচত আহিব নতুনত্ব। 122ত ফোন কৰিলে দূৰ হ'ব ৰাইজৰ সকলোবোৰ সমস্যা আৰু দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'ব অসম আৰক্ষীয়ে। অসমত স্থাপন হ'ব 200 মোবাইল পুলিচ ষ্টেচন। 24 ঘণ্টাই জনতাৰ স্বাৰ্থত সক্ৰিয় হৈ থাকিব 200 পুলিচ ভান। আৰু এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে, অসম বিধানসভাত ৰাষ্ট্ৰীয় ভাষা হিন্দী আনিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে, কিন্তু অসম বিধানসভাৰ পৰা বড়ো ভাষা আঁতৰোৱা নহয়। আৰু এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে, অসমত অসমীয়া ভাষা আছিল আৰু আছে আৰু থাকিবই। লোকপিয়লত কোনোবাই লিখক বা নিলিখক, অসমীয়া ভাষাক লৈ কোনেও অসমীয়া ৰাইজক ব্লেকমেইলিং কৰিব নোৱাৰে। আৰু এটা মন্তব্য কৰিছে অখিল গগৈয়ে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰাৰ প্ৰসংগত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক 25 বছৰলৈ অসম ৰাজ্যত শাসনলৈ নাহে বিৰোধী দলসমূহৰ চৰকাৰ আৰু অসমত অহা 25 বছৰলৈ বিজেপিক কোনেও নোৱাৰে। ঠিকেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এটা কথা হ'ল, বিজেপি চৰকাৰখনে উন্নয়ন আৰু খিলঞ্জীয়াসকলৰ বাবে কাম কৰি আহিছে। সেইকাৰণে অসমৰ বেছিসংখ্যক ৰাইজে বিজেপি চৰকাৰক সমৰ্থন কৰে। আৰু এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে, নতুন চিনেমা হল স্থাপন কৰিবলৈ প্ৰয়োজন নহ'ব চৰকাৰৰ অনুমতি। এতিয়াৰে পৰা নতুন চিনেমা হল স্থাপন কৰিবলৈ DC পৰাই ল'ব পাৰিব অনুমতি। পিছতো খবৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে, প্ৰতিজন কৃষকৰ থাকিব লাগিব ফাৰ্মাৰ ID, নহ'লে চৰকাৰৰ পৰা কোনো সুবিধা নাপাব। আৰু কৃষি বিভাগৰ কৰ্মচাৰীসকলে অসমৰ পঞ্চায়তে গৈ কৃষকৰ পঞ্জীয়ন কৰিছে। পঞ্জীয়ন মানে হ'ল কৃষকসকলে ফাৰ্মাৰ্ছ ID পাব লাগিব। তেতিয়াহে চৰকাৰৰ পৰা বীজ পাব, পানীৰ সুবিধা পাব, সাৰ পাব। পিছতো খবৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভৱিষ্যতবাণী মন্তব্য কৰিছে, 5 বছৰৰ ভিতৰত যিকোনো সময়তে কংগ্ৰেছৰ JP দাসে বিজেপিত যোগদান কৰিব পাৰে। বিজেপিৰ কেইবাজনো মন্ত্ৰীৰ বিধায়কৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছে কংগ্ৰেছৰ বিধায়ক JP দাসে। পিছতো খবৰ কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ মন্তব্য, অখিল গগৈ বিজেপিৰ মানুহ, বিজেপিৰ হৈ কাম কৰাৰ গোন্ধ পোৱা যায় অখিল গগৈ কথা-বতৰাতে। পিছতো খবৰ বদৰুদ্দিন আজমলৰ মন্তব্য, অখিল গগৈৰ বাবে AIUDFৰ দুৱাৰ খোলা আছে। এতিয়াও যদি আমাৰ দলত আহে সকলো মিলি বিৰোধী ঐক্য মঞ্চ বনাব পাৰিম। বিধায়ক অখিল গগৈক AIUDFত যোগদান কৰাৰ পৰামৰ্শ দিলে বদৰুদ্দিন আজমলে। পিছতো খবৰ বিদেশ পালেগৈ মাজুলীৰ গৰাখহনীয়া সমস্যা। অষ্ট্ৰেলিয়াৰ চৰকাৰে পৰীক্ষামূলকভাৱে কাম কৰিব মাজুলীত। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰৰ পুঁজিৰে মাজুলীত কৰা হ'ব কাম। পিছতো খবৰ আয়াতুল্লাহ খামেনেইৰ প্ৰতি ইৰাণৰ জনতাৰ আৱেগ দেখি স্তম্ভিত ডনাল্ড ট্ৰাম্প।
ডনাল্ড ট্ৰাম্পে ভাবিছিল খামেনেইক ঘৃণা কৰে ইৰাণৰ ৰাইজে। খামেনেইৰ অনেতিক্ৰিয়াত লাখ লাখ লোকৰ সমাগ দেখি অবাক ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পৰ হুংকাৰ, এটা আক্ৰমণত ইৰাণৰ নেতৃত্বক নিঃশেষ কৰিব পাৰি। আমেৰিকা আৰু ট্ৰাম্পক ইৰাণৰ প্ৰত্যুত্তৰ, আপোনাৰ কোনো সভ্যতা, ইতিহাস আৰু সন্মান নাই। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।